নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু অসম পুলিচৰ ফালৰ পৰা আহিছে এখন নতুন নটিফিকেশ্যন, আৰু এইটো হৈছে SLPRB আসাম পুলিচৰ অফিচিয়েল ৱেবছাইট। মই লিংক ডিছক্ৰিপশ্যনত দি দিছোঁ, নটিফিকেশ্যনখন চাব পাৰিব। লগতে এডভাৰটাইজমেণ্ট ডিটেইলছটো মই আপোনালোকক দেখাই আছোঁ। তো এইটো আজি আহিছে আপোনালোকৰ এখন নটিফিকেশ্যন, ইয়াতে দেখা পাইছে 24 জুন অৰ্থাৎ আজি আহিছে। ফাইনেল ৰিজাল্ট ইন কানেকশ্যন উইথ ৰিক্ৰুইটমেণ্ট 2 পোষ্ট অফ ইনস্পেক্টৰ বি আৰু 60 পোষ্ট অফ চাব ইনস্পেক্টৰ বি আৰু 70 পোষ্ট অফ হেড কনষ্টেবল বি, 200 পোষ্ট অফ কনষ্টেবল বি আণ্ডাৰ PIF স্কিম অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন আসাম পুলিচ বৰ্ডাৰ অৰ্গেনাইজেশ্যন। তো এইটো আহিছে আপোনালোকৰ এটা ৰিক্ৰুইটমেণ্ট নটিচ আহিছে। তাতে ক্লিক কৰিলে আপোনালোকে নটিচটো দেখা পাব। এই নটিচটো আজি আহিছে আৰু ইয়াতে উল্লেখ কৰিছে দ্য ফাইনেল ৰিজাল্ট অফ দ্য এবভ মেনশ্যন ৰিক্ৰুইটমেণ্ট উইল বি আপলোডেড অন 25 জুন 2024 SLPBৰ অফিচিয়েল ৱেবছাইট। তো ইয়াতে উল্লেখ কৰিছে ইয়াৰে যিখিনি এডভাৰটাইজমেণ্ট আহিছিলে, এই এডভাৰটাইজমেণ্টখিনি 2023 চনত আহিছিলে। মই এডভাৰটাইজমেণ্টটো দেখাই আছোঁ আপোনালোকক। তো এডভাৰটাইজমেণ্টত যি 332টা ভেকেঞ্চি পোষ্ট আছিলে, 300 ভেকেঞ্চি পোষ্টৰ অধীনত যিসকল কেণ্ডিডেটে ইয়াতে ৰিক্ৰুইটমেণ্ট প্ৰচেছ আৰু গোটেইখিনিতে কমপ্লিট কৰিলে, তেওঁলোকৰ ফাইনেল ৰিজাল্টখিনি অহাকাইলৈ আহিব 25 জুন। কাইলৈ আপোনালোকে SLPBৰ অফিচিয়েল ৱেবছাইটত পাব, আৰু যেতিয়াহে আপোনালোকক জনাই দিয়া হ'ব। যিখিনি এই পোষ্টখিনিত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ। তাৰপিছত আহিলে এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। আগতে যিটো 2023 চনত আহিছিলে, আসাম পুলিচ ৰিক্ৰুইটমেণ্ট 2023, 332টা ইনস্পেক্টৰ, চাব ইনস্পেক্টৰ, কনষ্টেবল আৰু হেড কনষ্টেবল। তো এনেকুৱা ধৰণৰ আহিছিলে ভেকেঞ্চিখিনি, আৰু ইয়াতে এপ্লাই চলিছিলে। ইয়াতে চাব চিভিল এডুকেশ্যন ফৰ অল পোষ্ট SSLC, আৰু কিছুমানত বেলেগ বেলেগ আহিছিলে। ইয়াতে কনষ্টেবল আৰু হেড কনষ্টেবলৰ আছিলে। তো এনেকুৱা ধৰণৰ আছিলে। চিভিল ডিফেন্সৰ এইখিনি SSLC বিচাৰিছিলে, বাকীখিনি ট্ৰেড ৱাইজ আছিলে। এইটো আছে আপোনালোকৰ 1/9/2003 আৰু 15/9/2003। তো ইয়াতে আপোনালোকৰ এই পোষ্টকেইটাৰ কাৰণে এপ্লাই চলিছিলে। যিসকলে কমপ্লিট কৰিলে তেওঁলোকৰ ফাইনেল ৰিজাল্টখিনি অহাকাইলৈ আহিব। মই লিংক ডিছক্ৰিপশ্যনত দি দিছোঁ। আৰু যিহেতু এতিয়া নটিফিকেশ্যনবিলাক আসাম পুলিচৰ ফালৰ পৰা ৰিলিজ কৰিবলৈ ধৰিছে ৰিজাল্টখিনি, তো অতি সোনকালেও আপোনালোকৰ বাকীখিনি ৰিক্ৰুইটমেণ্টৰ কিবা নটিফিকেশ্যন বা আপডেট আহিব পাৰে। আৰু যিহেতু CM ছাৰ ইতিমধ্যে জনাইছে যে জুলাই মাহত আপোনালোকৰ কোনো ধৰণৰ এক্সাম বা ৰানিং নহয়, গতিকে আপোনালোকৰ জুলাই পিছত আগষ্ট ছেপ্টেম্বৰ মাহতে আপোনালোকৰ বাকীখিনি ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলিব পাৰে। লগতে যিখিনি ADRE এক্সাম আছে সেইখিনিও 2024তে কমপ্লিট কৰিম বুলি কৈছে। তো এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি, লিংক ডিছক্ৰিপশ্যনত দি দিছোঁ। আহিবলগীয়া যিখিনি আপডেট আছে সেইখিনি পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।